हेलो আজি হৈছে 21 মাৰ্চ মোৰ বাৰ্থডে আৰু বাৰ্থডে দিনা 12টা বজাত যে এটা সাৰপ্ৰাইজ পাওঁই মানে প্ৰত্যেক বছৰে গতিকে এবাৰ মই আগৰ পৰাই প্ৰিপেয়াৰ হৈ আছিলোঁ কাৰণ মই জানিছিলোঁ তাহাঁতে কিবা কিবি কৰি আছে ৰুমটোত মোক যাব দিয়া নাই গতিকে আগতেই গম পাইছিলোঁ যে মোৰ কাৰণে কিবা এটা সাৰপ্ৰাইজ প্লেন হৈ আছে গতিকে ভাবিলোঁ ভালকৈ সাজি কাচিয়ে যাওঁচোন সাৰপ্ৰাইজটোত সেইকাৰণে অকণমান সাজি কাচি ওলাই আছিলোঁ আগতীয়াকৈ এয়া হৈছে মোৰ ভাগিনকেইটা তাহাঁতেও কাৰ্ড চাৰ্ট বনাই আনিছে পিছে কেক কাটোতে মোৰ অৱস্থা কি কৰিলে চাওকচোন এয়া 12টা বজাৰ কথা আৰু পিছদিনা বাৰ্থডে দিনা বা আৰু মই গ'লোঁ ফাৰ্ষ্টতে মন্দিৰলৈ বুলি আৰু মন্দিৰত যোৱাৰ পাছত তাৰ ওচৰতে থকা মানুহখিনিক কিবা এটা সৰুকৈ যিমান পাৰোঁ তেনেকৈ কিবা এটা খুৱাওঁ বুলি ভাবিলোঁ গতিকে এনেদৰে তেওঁলোকক কিবা এটা দিলোঁ তাৰপৰা এয়া হৈছে ভণ্টিৰ নিজ হাতেৰে বনোৱা মোৰ কাৰণে মানে গিফ্ট হয় আৰু মোৰ কাৰণে বহুত স্পেচিয়েল হয় গিফ্টকেইটা এইকেইটা এয়া আমি ইভিনিং টাইমত অলপ খাওঁ বুলি গ'লোঁ যিহেতুকে ছাৰপ্ৰাইজ দিছে গতিকে পাৰ্টিটো দিবই লাগিব তাহাঁতক ন সেনেকৈ ক'লোঁ আৰু বাৰ্থডে এনেকৈ কৰি গ'ল তাহাঁতি যে এই ছাৰপ্ৰাইজটো যে দিয়ে সেইটো মানে আগতীয়াকৈ গম পালেও এটা বেলেগ ধৰণৰ এটা হেপিনেছ মুমেণ্ট হয় থেংক ইউ